নমস্কাৰ, আজি মই বনাম চাউলৰ গুড়িৰ এটা সোৱাদ লগা বৰফি। এয়া মই একাপ চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়িখিনি মই ল' ফ্লেমত ভালদৰে ভাজি ল'ম। ল' ফ্লেমত মই চাউলৰ গুড়িখিনি এইদৰে লাৰি থাকিম। ইয়াত মই এই বৰফিটোত এটা চিক্ৰেট বস্তু ব্যৱহাৰ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আকৌ আপোনালোকে বনাই খাব। পিঠাগুড়িখিনি মই এদিন আগতে মিক্সিত গুড়ি কৰি লৈ ফ্ৰিজত থৈ দিছিলোঁ। এয়া পিঠাগুড়িখিনি মই 5-6 মিনিট সময় ল' ফ্লেমত ভালদৰে ভাজি ল'লোঁ। এতিয়া মই গেছটো অফ কৰি দি দিম। এয়া মই গেছ অফ কৰি দিলোঁ। এইখিনি মই এতিয়া নমাই ল'ম। এয়া মই চালনীখনেৰে পিঠাগুড়িখিনি চালি দি দিম। এইখিনি মই নিদিওঁ। এতিয়া মই এয়া চাউলৰ গুড়িখিনি ছাইড কৰি থৈ দিম। এয়া কেৰাহীখনত মই এয়া 2 কাপ গাখীৰ দিম। এয়া 1 কাপ। এয়া মই 2 কাপ গাখীৰ দি দিছোঁ। এইখিনি মই ভালদৰে উতলাই লৈ ল'ম। গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ, উতলাই ল'ম সেইকাৰণে। এইদৰে মই গাখীৰ লাৰি থাকিম। ইয়াতে দি দিম বৰফিটো সোৱাদ হ'বলৈ আধা কাপ মই পাউডাৰ গাখীৰ। এইদৰে ভালদৰে মিলাই ল'ম। এয়া গাখীৰখিনি উতলিছে। এতিয়া মই ইয়াতে দি দিম চেনি আধা কাপ। আপোনালোকৰ সোৱাদ অনুযায়ী দিব চেনি। চেনি নাখালে আপোনালোকে গুড় দি দিব। গাখীৰৰ লগত মই চেনিখিনি ভালদৰে গলাই ল'ম। এচামুচ মই ইয়াতে দি দিম ফ্ৰেছ মলাই। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই, কাৰণ মই ইয়াতে আমুল গাখীৰ ব্যৱহাৰ কৰিছোঁ। মই আছিল কাৰণে দি দিছোঁ মিঠাইটো আৰু সোৱাদ হ'বলৈ। ইয়াতে মই দি দিম এয়া কাজু মই পিচি গুড়ি কৰি লৈছিলোঁ। এয়া 5-6 চামুচ হৈ যাব। এইখিনি মই ইয়াতে দি দিছোঁ। ইয়াতে মিলাই ল'ম। ইলাইচি গুড়ি অলপ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া ভাজি থৈ দিয়া চাউলৰ গুড়িখিনি। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। এইখিনি মই ইয়াতে ভালদৰে মিলাই ল'ম। ল' ফ্লেমত মই এইখিনি ভালদৰে ইয়াতে লাৰি থাকিম অলপ ডাঠ হোৱালৈ। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে অলপ ঘি লৈছোঁ। ঘিখিনি মই ইয়াতে ভালদৰে সানি দি দিম। এইখিনি মোৰ হৈ গ'ল। ইয়াৰে মই দুভাগ কৰি ল'ম। এয়া দুভাগ কৰি লৈছোঁ। এভাগ মই নমাই দিম। এয়া এভাগ মই নমাই দিলোঁ। এয়া মই গাখীৰ অলপ 3 চামুচমান লৈছোঁ। ইয়াতে মই দি দিম কফি পাউডাৰ। ইমানকণে দিছোঁ, এচামুচ নহয়। এইখিনি মই গাখীৰৰ লগত ভালদৰে মিলাই ল'ম। কেৰাহীত আধা থৈ দিয়া এইখিনিত মই এয়া কফি পাউডাৰখিনি গাখীৰৰ সৈতে ইয়াতে দি দিম। দি মই ভালদৰে মিলাই ল'ম। এইখিনিও মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই দিম। এয়া থালখনত মই আধা থৈ দিয়াখিনি ইয়াতে মই ভালদৰে মিলাই ল'ম।
এয়া মিলাই ল'লোঁ, দেখিছেনে? এইদৰে মই মিলাই ল'লোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'লোঁ। এতিয়া মই এইখিনিও ইয়াতে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনিও মই ইয়াতে মিলাই ল'ম। এয়া মই মিলাই ল'লোঁ, দেখিছেনে? ইয়াতে দি দিম এয়া মই কাজু মিক্সিত গুড়ি কৰি লওঁতে যিখিনি চালনীত ৰৈ গৈছিলে, এইখিনি মই ইয়াতে এইদৰে দি যাম। এইদৰে দি দিব। বেলেগ ড্ৰাই ফ্ৰুটছ দিলেও দিব পাৰিব। মিঠাইটো খাবলৈ খুবেই ভাল হয়। এইদৰে দি দিম। এইদৰে দি মই এখন চামুচেৰে অলপ হেঁচি দি দিম। এইদৰে এইখিনি মই এতিয়া 10-15 মিনিট সময় এইদৰে থৈ দিম। ফ্ৰিজত থ'লেও কথা নাই, এইদৰে থ'লেও ডাঠ হৈ যাব। মই আপোনালোকক 10 মিনিট পিছত দেখাই আছোঁ। মিনিট সময় হৈ গ'ল। এতিয়া মই মিঠাইটো আপোনালোকক কাটি দেখাই আছোঁ। এয়া মই পিচ পিচকৈ কাটি ল'লোঁ। এতিয়া মই আপোনালোকক এটা দেখাই আছোঁ। এইটো দেখিছেনে কিমান ধুনীয়া হৈছে বৰফিটো। আপোনালোকে এইদৰে বনাব। দোকানৰ মিঠাইতকৈও খুব ভাল পাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।